বাইদেউ প্ৰতি বছৰে আপোনাৰ ব্যক্তিগত বিদ্যালয় ভাল ফলাফল আগবঢ়ায়, গতিকে এইবাৰো হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট হাইস্কুল ৰিজাল্ট দিছে, গতিকে নিউ এডুকেশ্যন পলিচিও আহিছে, গতিকে আপোনাৰ অনুভৱ আৰু আপোনাৰ বিদ্যালয়খনৰ ফলাফল বহুত ভাল হৈছে। এইবাৰো আমাৰ টোটেল এপিয়াৰ্ড আছিলে 58 ষ্টুডেণ্টছ আৰু তাৰে আমাৰ ডিষ্টিংশ্যন পাইছে 4জন, ষ্টাৰ 5, ফাৰ্ষ্ট ডিভিজন টোটেল অভাৰঅল 37, ছেকেণ্ড ডিভিজন 15 আৰু থাৰ্ড ডিভিজন 2। চ' টোটেল পাছ পাৰ্চেণ্টেজ ইজ 93.10%। থেংক ইউ। আপোনাৰ বিদ্যালয়খনৰ যি টিচিং পলিচি অলপ কৈ দিব লাগিব। চবৰে হাৰ্ড ৱাৰ্ক আৰু বহুত পৰিশ্ৰম কৰে আমাৰ টিচাৰ। They really work hard along with them. Our parents support our students also. So, সেইটো কাৰণে আমাৰ ৰিজাল্টটো ভাল হয়। এইবাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ভাল ফলাফল হৈছে, আপোনাৰ প্ৰথম অনুভৱটো জনাব। মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ SMCৰ মানে সভাপতি হিচাপে আজি 5-6 বছৰ ধৰি কৰি আহিছোঁ আৰু এই স্কুলখনে যেতিয়াৰ পৰা ইষ্টাব্লিছ হৈছে, আজি 1996ৰ পৰা স্কুল হৈছে ইষ্টাব্লিছ হৈছে আৰু 2007 চনৰ পৰাই মেট্ৰিক পৰীক্ষা দিয়াটো আৰম্ভ কৰিছে। তেতিয়াৰ পৰা প্ৰায় এই স্কুলখনে সদায় 100% পাছ কৰি আহিছে। কোনোদিনে মানে বেয়া ফলাফল দিছে সেইটোতো মই অনুভৱ কৰা নাই। আৰু 2000 যিটো হেৰি আছে প্ৰায় কি কয় ষ্টেণ্ড কৰা হেৰি প্ৰায় 2013 চনৰ পৰাই প্ৰিয়ংকা বৰ্মন বুলি ল'ৰাজনেতো ষ্টেণ্ড কৰিলে। তাৰ নেক্সটটো ভাৰ্গৱ কাকতীয়ে 4th স্থান দখল কৰিছে। তাৰপিছত 2020 চনতো আমাৰ অলিন্দিতা কলিতা বুলি ছোৱালী এজনীয়ে ষ্টেণ্ড কৰিছে 10ম স্থানত লৈ পেলাই। তেনেকৈ আমাৰ এই বিদ্যালয়খনে প্ৰায় 3বাৰকৈ ষ্টেণ্ড কৰিলে। আমি যদি ক'বলৈ যাওঁ কাৰ্বি আংলঙৰ ভিতৰতো চবতকৈ ভাল ফলাফল লাভ কৰাটো আমাৰ এই শংকৰদেৱ শিশু বিদ্যা নিকেতনে লাভ কৰি আছে। আৰু তেনেকৈ শংকৰদেৱ শিশু বিদ্যা নিকেতন অসমৰ ভিতৰত প্ৰায় 6খনমান বিদ্যালয় আছে। তাৰে ভিতৰত ক'বলৈ গ'লে পাঠশালা চবতকৈ নম্বৰ 1, ছেকেণ্ডত আমাৰ তাত আহিব নেকি এনেকৈ এটা মোৰ অনুমান হৈছে, কাৰণ ইহঁতেতো 5বাৰমান কৰিলে, আমাৰো প্ৰায় 3বাৰমান কৰিলোৱেই আমাৰ স্কুলে। গতিকে সেইফালৰ পৰা মোৰ অনুভৱ, মই সদায় এইটো ভাবি আছোঁ আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন বহুত মেট্ৰিকতো সদায় ফলাফল ভাল লাভ কৰি আছে। গতিকে এই স্কুলখনে যাতে আকৌ উন্নতি হওক, তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি সদায় প্ৰেৰণা দিওঁ যে তোমালোকৰ আৰু ইয়াতকৈ আৰু বেছি জোৰ কৰা আৰু পঢ়া। আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন ফ্লিডাপ হেৰি বিষয়ে যেন আৰু নাম কৰক, এই ল'ৰা ছোৱালীবিলাকক সদায় আশীৰ্বাদ দিওঁ আৰু তেওঁলোকক সদায় উপদেশ দি থওঁ। এই মানে মোৰ অনুভৱ।